চিকেন আচাৰ মই আজি চিকেন আচাৰ বনাব লৈছোঁ। আচাৰ বনাবলৈ মই শুকান জলকীয়া আনি ভালদৰে ধুই ৰ'দত অলপ দেৰি দি কিনে এতিয়া মই কেৰাহী এখনত ভাজি লৈছোঁ। জলকীয়াখিনি মচমচীয়াকৈ ভাজি ল'ম। আৰু জলকীয়া ভাজা হৈ গৈছে, এতিয়া জলকীয়াখিনি নমাই সেই একেখন কেৰাহীতে চফ দিছোঁ 1 বাটি, জিৰা দিছোঁ আধা বাটি আৰু মেথি দিছোঁ আধা বাটি, কালা জিৰা 1 চামুচ দিছোঁ আৰু লং, দালচেনি, ইলাইচি দিছোঁ আৰু লগতে গোলমৰিচ আধা চামুচ দিছোঁ। এইখিনি গোটেইখিনি ভালদৰে ভাজি ল'ম। আধা ভাজা হৈ যোৱাৰ পিছত মই ইয়াত সৰিয়হ এবাটি দিম। সৰিয়হ দি কিনে ভালদৰে ভাজি লওঁ। ভজাৰ পিছত মই কেৰাহীৰ পৰা নমাই অলপ দেৰি ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰত মই দৰদৰীয়াকৈ পিচি লওঁ। ইফালে চিকেনখিনি মই টুকুৰা টুকুৰকৈ কাটি কিনে হালধি আৰু নিমখ দি কিনে 20 মিনিটৰ কাৰণে মেৰিনেট কৰি থৈছিলোঁ। এতিয়া তেল গৰম কৰি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লওঁ। এই চিকেন আচাৰটো খাবলৈ বহুত ভাল লাগে আৰু 6 মাহলৈকে আপোনালোকে থৈ দিব পাৰে, একো বেয়া নহয়। এতিয়া চিকেনখিনি গল্ডেন ব্ৰাউন হৈ গৈছে, এতিয়া মই এটা বলত উলিয়াই লওঁ। চিকেনখিনি এনেকুৱাকৈ গোটেইখিনি ভাজি ল'ম। ভাজাৰ পিছত আকৌ সেই একেখন কেৰাহীতে মই নহৰু এবাটি আৰু আধা দীঘল দীঘলকৈ কাটি কিনে থৈছিলোঁ, সেই আদা আৰু নহৰুখিনি কেৰাহীতে ভাজি ল'ম। আদা নহৰু পানী যোৱালৈকে ভাজি ল'ম। এনেকৈ পানীখিনি শুকাই যোৱাৰ পিছত ইয়াতে মই ভাজি থোৱা চিকেনখিনি দি দিম। চিকেন আৰু নহৰু আদা ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত মই ভিনেগাৰ 2 চামুচ ইয়াত দি দিম। এনেকুৱাকৈ চিকেনৰ আচাৰ এবাৰ হ'লে বনাই খাব দেই আপোনালোকে। আৰু অথনিয়ে ভাজি থোৱা আচাৰ মছলা মই 5 চামুচ ইয়াত দি দিছোঁ। আচাৰ মছলাখিনি দি অলপ দেৰি ভালদৰে লৰাই এতিয়া মই ইয়াত জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। এইখিনি দি ভালদৰে লৰাই লওঁ। লৰাই কিনে মই নিমখ আন্দাজমতে দিছোঁ। নিমখটো অলপ বেছিকৈ দিব লাগে, কিন্তু আচাৰত অকণমান নিমখটো চোকা হ'লে ভাল লাগে। আৰু মছলাখিনি দি ভালদৰে মিক্স কৰি কিনে মই এতিয়া ইয়াত নেমু ৰস দি কিনে মই ভালদৰে মিক্স কৰি কিনে গেছৰ পৰা নমাই দিম আৰু ঠাণ্ডা হোৱাৰ পিছত এটা বটলৰ জাৰত ভৰাই কিনে থৈ দিম। যদি আপোনালোকক মোৰ ৰেচিপিটো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।